আলোচনা কৰিবলৈ লৈছো ক্লাস 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়টোৰ অধ্যায় নম্বৰ 5 অনুশীলনীৰ ক 5 ক তাতে আছে সৰল কৰা এক নম্বৰটো আছে 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 বিয়োগ 9 এইটো সৰল কৰা তোমালোকে কি কৰিবা জানা প্ৰথমতে যোগ থকা কিটা একফালে কৰিবা আৰু বিয়োগ থকা কিটা একফালে কৰিবা এতিয়া যোগ থকা কিটা কি আছে 18 যোগ 4 যোগ 10 এবাৰ বিয়োগ কিটা লিখা বিয়োগ 7 লিখিলা বিয়োগ 15 টা লিখিলা বিয়োগ 9 লিখিলা এবাৰ যোগ কিটা যোগ কৰিলো 18 4 10 গড়ে কিটা যোগ কৰিলে কিমান হল 32 এবাৰ এই হাতৰ কিটা বিয়োগ কিটা মানে যোগ কৰিলো 7 15 আৰু 9 টোটাল যোগ কৰি 31 হয় গতিকে এই 32 যে হল যোগ কিটা তারপরে বিয়োগ কৰি মানে 31 বিয়োগ কৰিব লাগিব এবাৰ মানে 32 এর পৰা 31 বাদ দিলে কিমান থাকে 1 দুই নম্বৰটো আছে 25 যোগ 12 বিয়োগ 30 বিয়োগ 5 যোগ 17 যোগ বিয়োগ 12 এই আগৰ নিচিনা যোগ থকা কিটা একফাল কৰি লোৱা এতিয়া 25 টো লিখা হল যোগ 12 টো লিখা হল আৰু যোগ কিমান আছে 17 টো লিখা হল এর বিয়োগ কিটা বিয়োগ 30 বিয়োগ 5 বিয়োগ 12 এটা লিখা হল এবাৰ তো সব কিটা যোগ কৰি লো 25 মানে 25 12 আর 17 যোগ করলে কি মানে 54 এবাৰ বিয়োগ কিটা সব কিটা মানে বিয়োগ চিন এটা দি লবা তাৰ পিছত 30 5 12 গুটি কিটা যোগ করলে কি মানে 47 এবাৰ 54 এর পৰা 47 বাদ দিলে কিমান থাকে 7 থাকে 3 নম্বৰত আছে 14 যোগ 5 পূৰণ 2 বিয়োগ 7 বিয়োগ 5 পূৰণ 3 যোগ 8 এবাৰ কি কৰিবা জানা 14 টো লিখা হল 5 2 কিমান হয় 10 10 লিখিলা বিয়োগ 7 লিখা বিয়োগ মানে বিয়োগ তো দিলো 5 3 গুণ কিমান হয় 15 টো লিখিলো যোগ 8 এবাৰ যোগ থকা কিটা একফাল কৰিলো মানে 14 টো আছে আৰু যোগ কি আছে 8 লিখা হল এবাৰ বিয়োগ থকা কিটা একফাল কৰা এতে কি কৰিছো এই যে 14 আৰু 10 দুইটা মিলি কিমান হয় 24 লিখা হৈছে আৰু যোগ 8 টা ইফালে কৰা হল এবাৰ বিয়োগ কিটা লিখা বিয়োগ বিয়োগ 15 এবাৰ সোয়া 24 আৰু 8 মিলি হয় কিমান 32 বিয়োগ তো দিলো 7 আৰু 15 মিলি যোগ কৰি কিমান হয় 22 মানে কি কৰিবা বিয়োগ থকা কিটা গুটি কিটা একফালে কৰি লৈ গুটি কিটা যোগ কৰিবা তো এবালে 24 আৰু 8 মিলি হৈছে 32 আৰু 7 আৰু 15 মিলি হৈছে 22 গতিকে 32 ৰ 22 বাদ দিলে কিমান থাকে 10 তাৰ পিছত 4 নম্বৰত আছে সোয়া 30 বিয়োগ 15 বিয়োগ 7 পূৰণ 2 যোগ 3 পূৰণ 8 বিয়োগ 5 পূৰণ 5 এবাৰ গুটি কিটা কো যোগ আছে পূৰণ আছে এটা চাই লোৱা সো আমি চাম 30 টো লিখা হল বিয়োগ 15 টো লিখা হল ইফালে 7 2 গুণ কিমান 14 মানে এই বিয়োগ টো লিখা হল 7 2 গুণ 14 লিখা হল যোগ টো লিখিলো 3 8 গুণ কিমান হয় 24 আৰু বিয়োগ 5 5 গুণ কিমান হয় 25 লিখা হল এইবাৰ যোগ আৰু বিয়োগ থকা কিটা একফাল কৰা কি কৰিবা 30 টা লিখা হৈছে যোগ 24 টা লিখিলো এবাৰ তো নাই যোগ কিটা গল এবাৰ বিয়োগ চিহ্নতে দিলো বিয়োগ কিমান আছে 15 বিয়োগ কিমান আছে 14 বিয়োগ কিমান আছে 25 এইবাৰ কি কৰিবা এই 30 আর 24 মিলি কিমান হৈছে 54 আৰু এই বিয়োগ থকাৰ গুটি কিটা যোগ কৰা মানে 15 14 আৰু 25 যোগ কৰি কিমান হৈছে 54 আৰু মানে বিয়োগ এটা দি লবা 54 ৰ পৰা 54 বাদ দিলে কিমান থাকে শূন্য থাকে 5 নম্বৰটো চাবা 30 কিমান আছে 30 হৰণ 6 যোগ 8 হৰণ 2 বিয়োগ 16 হৰণ 4 এবাৰ ভাল কৰি মানে চাবা মানে প্ৰথমত কি আছে সোয়া এই যে 30 হৰণ 6 এটা লিখি লবা 36 এর ভিতৰত কিমান বাৰ যায় 5 বাৰ লিখি ললা আৰু এই যোগটো আছে যোগ কিমান চাবা ভালকে সোয়া 2 8 এর ভিতৰত কিমান বাৰ যায় 4 বাৰ গতিকে 4 টো লিখা হল আৰু বিয়োগ এই বিয়োগ চিহ্নটো দিয়া হৈছে আৰু এই যে 16 হৰণ 4 আছে মানে 4 16 এর ভিতৰত কিমান বাৰ যায় 4 বাৰ এবাৰ সোয়া 5 আৰু যোগ কৰি কিমান এটা ভালকে চাবা 30 এর ভিতৰত 6 মানে কিমান গৈছে 5 বাৰ আৰু 2 8 এর ভিতৰত গৈছে কিমান বাৰ 4 বাৰ এই যোগটো দিয়া হল এইখিনি আগত কৰি লোৱা হৈছে মানে 6 30 হরণ 6 কিমান হয় 5 তাৰ পিছত যোগটো দিয়া হল আৰু 8 হৰণ 2 মানে কিমান হয় 4 হল দিয়া হল তাৰ পিছত বিয়োগ 16 হৰণ 4 কিমান হয় 4 ভালকে চোৱা 5 আৰু 4 মিলি কিমান হয় 9 আৰু বিয়োগটো দিয়া হল তাৰ পিছত 4 9 ৰ পৰা 4 বাদ দিলে কিমান থাকে 5 এবাৰ 6 নম্বৰটো চোৱা 2 যোগ 5 পূৰণ 3 বিয়োগ 18 হৰণ 9 যোগ 3 পূৰণ 7 বিয়োগ 24 হৰণ 8 ভালকে চোৱা এটা চাবা কি 2 যে যোগ দিয়া হৈছে এটো হল 2 আৰু 5 3 কিমান হয় 15
গতিকে 15 আৰু 2 কিমান হয় এটা লিখি লবা মানে 2 টো লিখা হল 5 3 গুণ কিমান হয় 15 এই যে যোগ চিহ্নটো দিছো আৰু 5 3 গুণ 15 দিয়া হল এবাৰ সব বিয়োগটো নামাই আহিলো এই যে 18 হৰণ 9 মানে 9 18 ভিতৰ কিমান বাৰ যায় 2 লিখা হল আৰু যোগ চিহ্নটো থাকিল এবাৰ 3 ৰ লগত 7 পূৰণ 3 7 গুণ কিমান হয় 21 21 টা লিখা হল বিয়োগটো দিছো আৰু 24 হৰণ 8 মানে 24 ৰ ভিতৰ 8 কিমান বাৰ যায় 3 বাৰ এবাৰ যোগ বিয়োগ কৰিছো 2 আৰু 15 মিলি কিমান হয় 17 তাৰ পিছত যোগ 21 এটা দিয়া হৈছে মানে যোগ কেটা লকৰা এই যে বিয়োগটো ইফালে দিয়া হল তাৰ পিছত 2 বিয়োগ 3 17 আৰু 21 মিলি হৈছে কিমান 38 বিয়োগ 2 আৰু 3 মিলি হৈছে কিমান 5 গতিকে 38 ৰ পৰা 5 বদলে কিমান থাকে 33 এবাৰ চাবা 7 নম্বৰত 40 হৰণ 4 পূৰণ 3 বিয়োগ 17 বিয়োগ 18 হৰণ 2 পূৰণ 2 যোগ 14 বিয়োগ 3 এবাৰ চোৱা কি আছে প্ৰথমতে এটা চাই লোৱা 40 টো মানে 4 3 গুণ কিমান হয় মানে 40 4 ভিতৰ কিমান বাৰ যায় 10 বাৰ লিখা হৈছে পূৰণ 3 টো লিখা হৈছে মানে এটো হৰণ কৰি লোৱা হৈছে 40 হৰণ 4 40 ৰ ভিতৰ 4 কিমান বাৰ গৈছে 10 বাৰ আৰু পূৰণ চিহ্নটো নামাই আনা হল আৰু 3 টো নামাই হল বিয়োগ 17 টো 17 থাকিল ইফালে বিয়োগ আকৌ বিয়োগ দিয়া হৈছে আৰু 18 হৰণ 2 আছে মানে 18 ভিতৰ 2 কিমান বাৰ যায় 9 বাৰ পূৰণ কিমান আছে 2 টো দিয়া হৈছে 14 যোগ 14 বিয়োগ 3 14 বিয়োগ 3 দিয়া হল এবাৰ কি কৰিম 10 3 গুণ কিমান হয় 30 এটা লিখা হল বিয়োগ আগতে যোগ কেটা একফালে কৰি লৈছে সবা 10 3 গুণ 30 লিখা হল যোগ 14 টো লিখা হৈছে বিয়োগ 17 লিখা হল আৰু বিয়োগটো দিয়া হৈছে 9 2 গুণ কিমান হয় 18 18 দিয়া হৈছে বিয়োগ 3 টো হৈছে এবাৰ চ যোগ কেটা একফালে 30 আৰু 14 মিলি কিমান হৈছে 44 17 18 আৰু 3 এই তিনিটা যোগ কৰি কিমান হৈছে বিয়োগটো দিবই লাগিব এই তিনিটা যোগ কৰি হল 38 গতিকে 44 ৰ পৰা 38 বাদ দিলে কিমান থাকে 6 থাকে এবাৰ 8 নম্বৰটো চোৱা 12 পূৰণ 5 হৰণ 6 বিয়োগ 7 পূৰণ 6 হৰণ 3 যোগ 8 পূৰণ 6 হৰণ 12 ভালকে চাবা কি কৰিবা এতিয়া আমি কৰিম এই দুইটা চোৱা 12 পূৰণ 5 12 5 গুণ কিমান হয় 60 হৰণ 6 টো দিয়া হল বিয়োগ নামাই হল 7 6 গুণ কিমান হয় এটা দিয়া হৈছে নাই এটা কৰা নাই মানে 7 টো আগত নামাই দিছো পূৰণ দি 6 মানে এই যে 6 হৰণ 3 মানে হৰণ কেটা কৰা হৈছে 6 হৰণ 3 মানে 3 ভিতৰ 6 ৰ ভিতৰ 3 যায় 2 বাৰ দিয়া হৈছে যোগ 8 6 গুণ কিমান 48 হৰণ 12 এবাৰ আকৌ কৰা 60 ৰ ভিতৰ 6 যায় কিমান বাৰ 10 বাৰ বিয়োগটো দিলু 7 2 গুণ কিমান 14 14 দিয়া হল আৰু 48 ৰ ভিতৰ 12 কিমান বাৰ গৈছে 4 বাৰ এবাৰ যোগ বিয়োগ কেটা কৰিল 10 যোগ 4 ইমান হন কিমান হয় 14 10 আৰু 4 যোগ কৰিছো 14 হৈছে বিয়োগ 14 টো বাদ দিছো 14 ৰ পৰা 14 বাদ দিলে কিমান থাকে 0 থাকে 9 নম্বৰটো আছে 25 হৰণ 25 যোগ 4 14 হৰণ 7 পূৰণ 3 বিয়োগ 5 পূৰণ 6 হৰণ 10 যোগ 6 বিয়োগ 8 এবাৰ কি কৰিছো বা 25 টো নামাই আনিছো 2 3 গুণ কিমান হৈছে 6 টো নামাই আনিছো বিয়োগটো মানে দিয়া হল এটা সম্ভবত ডাবল হৈছে ৰবা 25 টো দিয়া হৈছে যোগ এই যেফালে যে 6 আছে এই 6 টো দিয়া হৈছে 2 3 গুণ 6 6 টো নামাই আনিছো আৰু যোগ 6 টো দিছো এবাৰ বিয়োগ ডাইৰেক্ট বিয়োগ দিছো আৰু 10 30 ৰ ভিতৰ 3 বাৰ আৰু এই যে বিয়োগ 8 মানে একবারে কৰি দিছো অংকটো গতিকে যোগ কেটা কৰিছো 25 6 6 যোগ কৰিলে কিমান হয় 37 আৰু 3 আৰু 8 মিলি কিমান হৈছে 11 গতিকে 37 ৰ পৰা 11 বাদ দিলে কিমান থাকে 26 থাকে এবাৰ আমি 10 নম্বৰটো চাম 18 বিয়োগ 7 পূৰণ 4 হৰণ 7 যোগ 8 পূৰণ 2 হৰণ 4 যোগ 3 পূৰণ 5 এবাৰ চোৱা 18 টো ঠিকই আছে 7 4 গুণ 28 লিখিছো হৰণ তো 7 7 থাকিব যোগ 8 2 গুণ 16 হৈছে হৰণ কিমান আছে 4 টো দিছো যোগ 3 5 গুণ কিমান 15 নেক্সট কৰিবা 18 টো নামি আহিল 28 ৰ ভিতৰ 7 যায় 4 বাৰ বিয়োগটো দিবই লাগিব বিয়োগ 28 হৰণ 7 মানে 4 যোগ 16 হৰণ 4 মানে কিমান হ'ব 4 যোগ 15 এবাৰ 18 আৰু গুটি কেটা যোগ কেটা একফালে কৰা 18 যোগ 4 যোগ 4 যোগ 15 এটা যোগ কৰিলে মানে 18 যোগ 4 যোগ 15 যোগ কেটা কৰিম আমি 18 যোগ 4 যোগ 15 একফালে কৰিলো আৰু বিয়োগ 4 টো একফালে দিছো গতিকে এই কেটা যোগ কৰি কিমান হৈছে 37 37 ৰ পৰা 4 বাদ দিলে কিমান থাকে 33 নেক্সট 11 নম্বৰত আছে 4 হৰণ
সরি 4 যোগ 3 পূরণ 9 বিয়োগ 5 পূরণ 12 যোগ হরণ 15 বিয়োগ 3 পূরণ 4 হরণ 6 কি করিছো 4 টু নামাই আনিছো 3 9 গুণ 27 বিয়োগ 2 দিছো 5 12 গুণ 60 হরণ কিমান আছে 15 15 দিয়া হল আর বিয়োগটো দিছো 3 4 গুণ কিমান হয় 12 লিখিছো হরণ 6 টু লিখিছো এই যে সোয়া 4 আর 27 মিলি কিমান হয় 31 বিয়োগটো দিছো এই যে 60 এর ভিতর 15 কিমান বার গেছে 4 আর বিয়োগ নামাই আনিছো 12 এর ভিতর 6 গেছে দুইবার এইবার 31 টু ঠিকই থাকিল এই 4 আর 2 মিলি কিমান হইছে 6 31 এর পর 6 গেলে কিমান থাকে 25 12 নম্বরটো সোয়া 50 বিয়োগ 6 পূরণ 7 বিয়োগ 8 পূরণ 4 হরণ 2 যোগ 3 পূরণ 6 বিয়োগ 5 পূরণ 9 হরণ 15 এবার 50 টু নামাই আনিছো বিয়োগ 6 7 গুণ কিমান 42 বিয়োগ 4 8 গুণ 8 4 গুণ 32 হরণ কিমান আছে 2 যোগ 3 6 গুণ কিমান আছে 18 আর বিয়োগ আছে 5 9 গুণ কিমান 45 নামাই আনিছো হরণ কিমান আছে 15 এবার করিছো 50 টু 50 এ থাকিল বিয়োগ 42 এ থাকিল বিয়োগ 2 হল মানে 32 হরণ 2 কিমান হয় 16 যোগ থাকিল 18 বিয়োগ মানে 18 আছে বিয়োগ দিয়া হইছে আর 45 এর ভিতর 15 কিমান বার গেছে 3 বার এবার যোগ এটা ফলো করা 50 যোগ এই যে 18 টু আছে 18 দিয়া হল বিয়োগ এই বিয়োগ 42 বিয়োগ 16 বিয়োগ 3 মানে 50 আর 18 যোগ করা হল 42 হলো 3 কেটে যোগ করা হল এইটা যোগ করি হল 68 আর 42 এই হলো 3 যোগ করি হল 61 ওদিকে 68 এর পর 61 বাদ দিলে কিমান থাকে 7 আজকের ভিডিও এখানে লাগি আর ভিডিওটা সরভাবে ধন্যবাদ জ্ঞাপন করিছো।